সাম কৰিলো নেক্সট সাবট্ৰেক্ট কৰিলো 3 নম্বৰ মাল্টিপ্লাই কৰিলো এটা ডিভাইডৰ মেথড একদম সিম্পল ডিভাইড হয় কোনো হাৰ্ড ডিভাইড নহয় এইবিলাক 1 10 তো 10 1 যা 10 ইয়াত অলপ বুজিব লাগিব খালি 10 1 যা 10 1 পৰা 0 মাইনাস কৰিলে 1 হয় আৰু এপিনে 0 ঠিক আছে তো নেক্সট 10 1 যা 10 হৈ গল এটো কোৱেশ্চন হ'ব আৰু হেতু 0 ৰিমাইন্ডাৰ হ'ব একো নহয় এবিলা ইজি মেথডছ হয় নেক্সট 1 0 1 1 ইয়াত অলপ বুজিবা আৰু একো নাই হা 11 1 যা 11 10 তো 11 লিখিবই নোৱাৰি না তেনে 101 লব লাগিব তো ইয়াত খালি তুমি 1 ৰ বাহিৰে বেলেগ নম্বৰ তুমি মাল্টিপ্লাই কৰিব নোৱাৰা এটো 1 নহলে 0 দি মাল্টিপ্লাই কৰিব লাগিব তো 11 1 যা 11 তো আমি 10 তো 11 লিখো 101 ৰ তলত 11 লিখিম 10 ৰ তলত 11 হেকৰ লিখিব নোৱাৰিম কেলে কি ডিভাইড মানে কি সাবট্ৰেক্ট কৰিব লাগিব তো 10 ৰ পৰা 11 কেনেকৈ সাবট্ৰেক্ট কৰিম তো 1 ৰ পৰা তো 11 সাবট্ৰেক্ট কৰি পাৰিম না ডাঙৰ নম্বৰ পৰা সৰু নম্বৰ মাইনাস কৰে সৰু নম্বৰ পৰা ডাঙৰ নম্বৰ মাইনাস কেতিয়াও নকৰে তো 1 ৰ পৰা 1 গলে 0 হয় আৰু 10 মানে কিমান হেকাইছো 10 মানে কি 2 2 ৰ পৰা 1 গলে 1 মনত থবা যে বাইনাৰি সিস্টেমত 10 বুলি কয় আৰু ডেসিমেল সিস্টেমত 2 বুলি কয় 2 ৰ পৰা 1 মাইনাস কৰি 1 হয় আকৌ ইয়াত 1 ঠিক আছে তো 11 1 যা 11 10 তো 11 লিখিব নোৱাৰি 11 1 যা 11 ইয়াত লিখিম তো 1 ৰ পৰা 1 মাইনাস 0 হয় আৰু 10 মানে কি 2 2 ৰ পৰা 1 মাইনাস 1 হয় ঠিক আছে এটো কোৱেশ্চন হয় এটো ৰিমাইন্ডাৰ হয় তোমাক বুজিব লাগিব খালি সিম্পল মেথছ হয়